পিতৃ মাতৃ আমাৰ জন্মদাতা। পিতৃ মাতৃয়ে আমাৰ প্ৰথম গুৰু। তেওঁলোকৰ ত্যাগ, মৰম আৰু আশীৰ্বাদ আমাৰ আটাইতকৈ ডাঙৰ সম্পদ। গতিকে একোজন সন্তান হিচাপে আমি পিতৃ মাতৃৰ ত্যাগ আৰু মৰমৰ সন্মান দিয়া উচিত। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম দেখুৱাবলৈ গৈ কিছুমান মানুহে পিতৃ মাতৃৰ মৃত্যুৰ পাছত তেওঁলোকৰ স্মৃতিত ঘৰত তেওঁলোকৰ ফটো লগাই ধূপ বন্তি জ্বলাই পূজা কৰে। কিন্তু ইয়াতে প্ৰশ্ন উত্থাপন হয় যে পিতৃ মাতৃৰ মৃত্যুৰ পাছত আমি তেওঁলোকৰ ফটো ঘৰত লগাব লাগে নে নালাগে? ইয়াৰ কোনো আধ্যাত্মিক প্ৰভাৱ আছে নেকি? আৰু এই বিষয়ে ভগৱান শিৱই কি কয়? আমাৰ আজিৰ কাহিনীত ভগৱান শিৱই নিজেই এজন ভক্তক এই ৰহস্যৰ বিষয়ে অৱগত কৰিছে। আহকচোন ভগৱান শিৱই কি ৰহস্যৰ কথা কৈছিল আমিও জানো। প্ৰাচীন কালৰ কথা। এখন চহৰত এজন মানুহ বাস কৰিছিল, যাৰ নাম আছিল মানৱ। মানৱে নিজৰ ব্যৱসায় চলাইছিল আৰু পৰিয়াল পোহপাল দিছিল। মানৱে পিতৃ মাতৃ আৰু পত্নী অৱন্তিকাৰ সৈতে সুখী জীৱন কটাইছিল। কিন্তু এদিন হঠাতে মানৱৰ পিতৃ মাতৃৰ মৃত্যু হয়। তাৰ পাছৰে পৰা মানৱ বৰ দুখী হৈ থাকিবলৈ ধৰিলে। মানৱৰ মাক পিতাকৰ কথা সদায় মনত পৰি থাকে। তাৰ পাছত এদিন মানৱে মাক পিতাকৰ এখন ডাঙৰ ফটো প্ৰাৰ্থনা কৰা স্থানত ৰাখি পূজা কৰিবলৈ ধৰিলে। কেইমাহমানৰ পাছত মানৱৰ জীৱনত অদ্ভুত ঘটনা ঘটিবলৈ ধৰিলে। মানৱৰ ব্যৱসায়ত লোকচান হ'বলৈ ধৰিলে। মানসিক অশান্তি বাঢ়িবলৈ ধৰিলে। ঘৰত সংঘাত হ'বলৈ ধৰিলে। সপোনত তেওঁ অদ্ভুত দৃশ্য দেখা পাবলৈ ধৰিলে। এনে অৱস্থাত মানৱ বৰ বিচলিত হৈ পৰিছিল। এদিন অশান্ত মন এটা লৈ মানৱ হাবিৰ মাজলৈ গুচি গ'ল। হাবিৰ মাজলৈ গৈ মানৱ এজোপা গছৰ তলত বহি কান্দিবলৈ ধৰিলে। কিছু সময় কান্দি কান্দি মানৱে এজোপা গছৰ তলত বহি ভগৱান শিৱৰ ধ্যান কৰিবলৈ ধৰিলে। মানৱে ভগৱান শিৱৰ পূজা কৰি ক'বলৈ ধৰিলে, হে ভগৱান, মোক পথ প্ৰদৰ্শন কৰক। মই আপোনাক প্ৰতিদিনে পূজা কৰোঁ আৰু আৰাধনা কৰোঁ। আৰু পিতৃ মাতৃৰ ফটো লগাই মই প্ৰতিদিনে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেনে ক্ষেত্ৰত মোৰ জীৱনত ইমান অশান্তি কিয়? এনে এটা জীৱন জীয়াই থকাতকৈ মৰি যোৱাই ভাল। হে প্ৰভু, সমগ্ৰ জগতে আপোনাক কল্যাণকাৰী ঈশ্বৰ বুলি গণ্য কৰে। আপোনাৰ কৃপাত সকলো ভক্তৰ দুখ দূৰ হয়। আপোনাৰ ভক্তিত মই কোনো ধৰণৰ হেলা কৰা নাই। মই সঁচা অন্তৰেৰে আপোনাক সদায় পূজা কৰোঁ। তেন্তে মোৰ জীৱনটো ইমান অশান্ত কিয় কৰিলে? হে প্ৰভু, মোৰ প্ৰতি কৃপা কৰক। আপোনাৰ দয়া অবিহনে মোৰ মৃত্যু হোৱাই ভাল। মানৱে এনেকৈয়ে বিলাপ কৰি কান্দি আছিল আৰু ভগৱান শিৱক আবাহন কৰি আছিল। ঠিক সেই মুহূৰ্ততে এটা দিব্য জ্যোতি প্ৰকট হ'ল আৰু সেই জ্যোতিৰ পৰাই আবিৰ্ভাৱ হ'ল ভগৱান শিৱ। ভগৱানৰ দৃষ্টিত মমতা আৰু ভাৱ গম্ভীৰ আছিল। ভগৱান শিৱই ক'লে, বাছা মানৱ, তোমাৰ ভক্তি আৰু প্ৰেম নিঃসন্দেহে মহান। মাক পিতাকৰ প্ৰতি তোমাৰ হৃদয়ত যি ভাৱনা আছে সেয়া প্ৰশংসনীয়।
কিন্তু তুমি অজানিতে যি কৰিছা সেই কৰ্মই কেৱল আত্মাক বান্ধি ৰখাই নহয়, তোমাৰ জীৱনত দুখ কষ্টৰো সৃষ্টি কৰিব পাৰে। মানৱে সুধিলে, প্ৰভু, মইনো এনে কি কৰ্ম কৰিলোঁ যি কৰ্মৰ বাবে মোৰ জীৱনটো অশান্ত হৈ পৰিছে? মই সদায় আপোনাৰ পূজা কৰোঁ, পিতৃ মাতৃৰ ফটোৰ সন্মুখত ধূপ বন্তি জ্বলাওঁ, তেন্তে মোৰ ক্ষেত্ৰত কিয় এনে হৈছে প্ৰভু? ভগৱান শিৱই ক'লে, হে পুত্ৰ, যেতিয়া কোনোবাই নিজৰ আপোনজনক বিশেষকৈ পিতৃ মাতৃক হেৰুৱাই পেলায় তেতিয়া তেওঁক নিশ্চয় স্মৰণ কৰিব লাগিব আৰু সন্মান কৰিব লাগিব। কিন্তু কিছুমান নিয়ম আৰু সীমাবদ্ধতা আছে যিবোৰ প্ৰতিজন মানুহে জনাটো প্ৰয়োজনীয়। শুনা পুত্ৰ, মই তোমাক 5টা বিশেষ কথা ক'ম যিবোৰ প্ৰতিজন মানুহে জনা আৰু পালন কৰা উচিত। যেতিয়া পিতৃ মাতৃয়ে এই পৃথিৱীখন এৰি যায় তেতিয়া এইবোৰ কথাই জীৱনক পথ দেখুৱায় আৰু আত্মাক শান্তি প্ৰদান কৰে। পুত্ৰ, মোৰ কথা শুনা আৰু এই কথা জীৱনত সদায় মনত ৰাখিবা। যেতিয়া কোনো আত্মাই শৰীৰ এৰি যায় তেতিয়া সেই আত্মাৰ উদ্দেশ্য হ'ল পৰৱৰ্তী জন্মলৈ আগবাঢ়ি যোৱা আৰু যাত্ৰা সম্পূৰ্ণ কৰা, যিটো তেওঁৰ বাবে নিয়তিয়ে নিৰ্ধাৰিত কৰি থৈছে। কিন্তু যেতিয়া আমি সেই আত্মাৰ শৰীৰটোৰ ফটো আমাৰ পূজাৰ থানত ৰাখি তাৰ আগত নিতৌ স্মৰণ কৰোঁ, ধূপ বন্তি জ্বলাওঁ, ফুল আগবঢ়াওঁ, তেতিয়া এই প্ৰেমময় ভক্তি বন্ধন হৈ পৰে। আত্মাই যেতিয়া আগবাঢ়ি যাব বিচাৰে তেতিয়া আমাৰ প্ৰেমৰ বাবে সেই প্ৰেম ভাৱতে ৰৈ যায়। পুত্ৰ, তোমাৰ মৃত প্ৰিয়জনৰ প্ৰতি শ্ৰদ্ধা দেখুওৱা, কিন্তু তেওঁলোকক মুক্ত কৰা। তেওঁলোকক প্ৰেমত বান্ধি নাৰাখিবা, আশীৰ্বাদত বিদায় দিবা। তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰা, কিন্তু তেওঁলোকক বান্ধি নাৰাখিবা। সেইটোহে প্ৰকৃত প্ৰেম, যিয়ে আত্মাৰ মুক্তি বিচাৰে, আত্মাক মোহত বান্ধি ৰখাটো নহয়। ভগৱান শিৱই শান্ত কণ্ঠেৰে পুনৰ ক'লে, এই কথা প্ৰতিজন গৃহস্থই বুজি পোৱা উচিত। যি স্থান ঐশ্বৰিক শক্তিৰে ভৰি থাকে, য'ত মন্ত্ৰৰ শব্দই অনুৰণন কৰে, য'ত দীপৰ শিখাই আত্মাক পৰমাত্মাৰ সৈতে সংযোগ কৰে, তাত মৃত মানুহৰ ফটো ৰখা উচিত নহয়, কিয়নো সেই স্থান আত্মাৰ মুক্তিৰ কেন্দ্ৰ, বন্ধনৰ নহয়। আমি যেতিয়া ঈশ্বৰক আৰাধনা কৰা ঠাইত আমাৰ পূৰ্বপুৰুষৰ প্ৰতিমূৰ্তি ৰাখোঁ তেতিয়া আমি অজানিতে দুটা ভিন্ন শক্তিক একে ঠাইতে একত্ৰিত কৰি দিওঁ, যাৰ বাবে কেৱল সেই আত্মাটোৱেই যে সমস্যাত পৰে এনে নহয়, আমাৰ ঘৰুৱা জীৱনৰ শান্তিও বিঘ্নিত হৈ পৰে। ঈশ্বৰৰ থানটো হৈছে আত্মাৰ মুক্তিৰ কেন্দ্ৰ আৰু পূৰ্বপুৰুষৰ থান স্মৰণ আৰু শ্ৰদ্ধাৰ থান। সেয়েহে ঈশ্বৰৰ স্থান আৰু পূৰ্বপুৰুষৰ স্থান পৃথকে ৰখা উচিত। পূৰ্বপুৰুষৰ প্ৰতি থকা শ্ৰদ্ধা নিয়ম সহকাৰে প্ৰদৰ্শন কৰা, যাতে তোমাৰ প্ৰেমো অব্যাহত থাকে আৰু আত্মায়ো মুক্তি লাভ কৰিব পাৰে। ভগৱান শিৱই পুনৰ ক'লে, পুত্ৰ মানৱ, যদি তুমি তোমাৰ পিতৃ মাতৃৰ ফটো ঘৰত ৰাখিব বিচাৰা সেইটো ভাল কথা, কিন্তু এটা কথা মনত ৰাখিবা যে সেই ঠাই পূজাৰ স্থান হ'ব নালাগে। য'ত ঈশ্বৰ বাস কৰে তাত কেৱল সেই শক্তিৰ উপস্থিতি থাকিব লাগে যিয়ে মুক্তিৰ পথ দেখুৱায়।
শ্ৰদ্ধা আৰু স্মৃতিৰ প্ৰতীক হিচাপে পিতৃ মাতৃৰ ফটোখন এনে এটা ঠাইত ৰাখক যি ঠাই শান্ত নিস্তব্ধ হয়। কিন্তু সেই ঠাইত ধূপ দীপ জ্বলাব নালাগে। পিতৃ মাতৃৰ ফটোৰ আগত শ্ৰদ্ধাঞ্জলি দিয়া হয়, পূজা কৰা নহয়। পূজা তাতহে কৰা হয় য'ত আমি ঈশ্বৰক আৰাধনা কৰোঁ। আৰু সেইটো হ'ল স্মৃতি, য'ত আমি কাৰোবাক মৰম আৰু আৱেগৰ সৈতে মনত পেলাওঁ। ভগৱান শিৱই ক'লে, পুত্ৰ প্ৰেম আৰু পূজাৰ মাজত পাৰ্থক্য বুজিব লাগিব। যি আত্মাই বিদায় লৈছে সেই আত্মাক শ্ৰদ্ধা জনোৱা, কিন্তু ঈশ্বৰৰ প্ৰতি কৰা পূজা আৰু আত্মাৰ প্ৰতি কৰা স্মৃতিৰ ৰোমন্থন একাকাৰ নকৰিবা। এইটোৱেই হৈছে সত্য ধৰ্ম। তোমাৰ মনত যি উদ্বিগ্নতা আছে সেইটো স্বাভাৱিক। পিতৃ মাতৃৰ মৃত্যুৰ পাছত প্ৰত্যেক সন্তানে তেওঁলোকৰ বাবে কিবা নহয় কিবা এটা কৰাৰ ইচ্ছা কৰে। মৃতকৰ শান্তিৰ বাবে শ্ৰাদ্ধ তৰ্পণ সৰ্বোত্তম মাধ্যম। এই বৈদিক কৰ্মৰ দ্বাৰা আপুনি তেওঁলোকক কেৱল শ্ৰদ্ধাঞ্জলি জনোৱাই নহয়, তেওঁলোকৰ পৰৱৰ্তী যাত্ৰাৰ বাবেও আধ্যাত্মিক শক্তি প্ৰদান কৰে। এইটোৱেই সেই উপায় যাৰ জৰিয়তে তুমি তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিব পাৰা আৰু তুমি তেওঁলোকক শান্তিৰে বিদায় দিব পাৰা। মৃতকৰ বাবে এয়াই প্ৰকৃত সেৱা। যিসকলৰ মৃত্যু হৈছে তেওঁলোকক আগুৱাই যাবলৈ দিয়া। তেওঁলোকক মোহ পাশত বান্ধিব নালাগে। তেওঁলোকক মোহৰ বন্ধনৰ পৰা মুক্ত কৰা, এয়াই পুত্ৰৰ কৰ্তব্য। ভগৱান শিৱই মানৱৰ ফালে গভীৰ দৃষ্টিৰে চাই ক'লে, পুত্ৰ এই সংসাৰখন এক যাত্ৰা। আত্মা আহে, অভিজ্ঞতা লাভ কৰে আৰু আগবাঢ়ি যায়। কিন্তু যেতিয়া তুমি মোহত পৰা তেতিয়া তুমি কেৱল নিজৰ হৃদয়খন মোহযুক্ত কৰি তোলাই নহয়, আত্মাৰ গতিও ৰুদ্ধ কৰি দিয়া। মোহে আত্মাক ৰুদ্ধ কৰে, প্ৰকৃত প্ৰেমে মুক্ত কৰে। যিজন নোহোৱা হৈ গৈছে তাৰ নামত কিছুমান ভাল কাম কৰা, দুখীয়াৰ সেৱা কৰা, ভোকাতুৰক ভোজন কৰোৱা, বৃক্ষৰোপণ কৰা, এইবোৰ সেই কৰ্ম যি তোমাৰ জীৱনলৈ পিতৃ মাতৃৰ পৰা আশীৰ্বাদ হিচাপে ঘূৰি আহিব। প্ৰেমক কৰ্মলৈ ৰূপান্তৰিত কৰা, এয়াই প্ৰকৃত শ্ৰদ্ধাঞ্জলি। তোমাৰ কৰ্মই তেওঁলোকৰ আত্মাৰ আটাইতকৈ মধুৰ স্মৃতি হৈ পৰিব, যিয়ে তেওঁলোকক সুখ দিব আৰু তোমাক প্ৰগতিৰ দিশলৈ লৈ যাব। মানৱক আশীৰ্বাদ দি ভগৱান শিৱই ক'লে, পুত্ৰ মানৱ, সকলো মাতা পিতাই নিজৰ সন্তানক বহুত ভাল পায়। তেওঁলোকে সন্তানৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰে। পিতৃ মাতৃৰ মৃত্যুৰ পাছত সন্তানৰ প্ৰেম তেওঁলোকক বান্ধি ৰখাৰ বাবে নহয়, মুক্তিৰ মাধ্যম হোৱা উচিত। যদি তুমি তোমাৰ ঘৰত সুখ শান্তি বিচাৰা তেন্তে প্ৰথমে সেই আত্মাক শান্তি দিয়া, যিসকল এতিয়া এই পৃথিৱীৰ নহয়। শ্ৰদ্ধা থকাটো প্ৰয়োজন, কিন্তু ইয়াক সংযমৰ সৈতে সংযুক্ত কৰা আৰু তোমাৰ জীৱনটো জ্ঞানেৰে সমৃদ্ধ কৰা। তেতিয়াহে তোমাৰ প্ৰেমক সত্য বুলি কোৱা হ'ব। এই বুলি কৈ ভগৱান শিৱ অন্তৰ্ধান হৈ পৰিল। মানৱে ভগৱান শিৱৰ উপদেশ হৃদয়েৰে গ্ৰহণ কৰিছিল। মাক পিতাকৰ ফটোখন পূজাস্থলীৰ পৰা আঁতৰত শান্ত পৰিৱেশত থৈ দিলে, য'ত আছিল কেৱল স্মৃতি, পূজা নহয়।
প্ৰতি বছৰে তেওঁ শ্ৰাদ্ধ তৰ্পণ কৰি তেওঁলোকৰ নামত দুখীয়াৰ সেৱা কৰিছিল। তাৰ পাছত লাহে লাহে মানৱৰ ঘৰলৈ সুখ শান্তি পুনৰ ঘূৰি আহিল। নকাৰাত্মক শক্তি নাইকিয়া হ'ল, ব্যৱসায় বাঢ়ি গ'ল, মানসিক অশান্তি নাইকিয়া হ'ল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ভগৱান শিৱৰ কৃপাত তেওঁৰ মন আৰু আত্মা শান্ত হৈ পৰিল। কিয়নো প্ৰেম যেতিয়া মোহৰ পৰা আঁতৰ হয় তেতিয়া ই মুক্তিত পৰিণত হয়, আৰু যেতিয়া বিশ্বাসৰ লগত জ্ঞানৰ সংমিশ্ৰণ ঘটে তেতিয়া জীৱনলৈ শান্তি আহে। এই কাহিনীৰ পৰা আমি এইটোৱে জানিব পাৰোঁ যে পিতৃ মাতৃৰ আত্মাক বন্ধনত নহয়, মুক্ত কৰা উচিত। পূজাৰ স্থানত কেৱল ঈশ্বৰৰ প্ৰতিমা থাকিব লাগে। যদি আপুনি নিজৰ ঘৰত মৃতকৰ ফটো লগাব বিচাৰে তেন্তে সেইবোৰক পূজাৰ কেন্দ্ৰ নকৰিব, অৰ্থাৎ মৃতকৰ ফটোৰ আগত পূজা নকৰিব। মৃতকৰ নামত শ্ৰাদ্ধ তৰ্পণ কৰাটোৱেই প্ৰকৃত শ্ৰদ্ধাঞ্জলি, মোহ নহয়। শ্ৰদ্ধা আৰু মৰমেৰে তেওঁলোকক বিদায় দিয়ক, কাৰণ এয়া আপোনাৰ কৰ্তব্য, এয়াই প্ৰকৃত পুত্ৰ ধৰ্ম। ভগৱান শিৱই আমাক এই ঐশ্বৰিক শিক্ষা দিছে যে কেতিয়াও প্ৰেমক বন্ধন হ'বলৈ নিদিব। এই সংসাৰ এৰি যোৱাজনক আপোনাৰ চকুলোৰে বান্ধি নাৰাখিব। আপোনাৰ আশীৰ্বাদ আৰু শুভকামনাৰে তেওঁক মুক্ত কৰক, কাৰণ আত্মাৰ অন্তিম লক্ষ্য হৈছে পৰমাত্মাৰ ফালে যাত্ৰা কৰা, আৰু সেই যাত্ৰাত যিয়ে আত্মাক বাধা নিদিয়ে, পথ দেখুৱায়, সেয়াই প্ৰকৃত প্ৰেম। বান্ধৱসকল, আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।